নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বহুতে হয়তো ভিডিঅ'বোৰ নোচোৱা হৈছে, হয়তো বহুতে দুখিত হৈছে। আজি ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। যিসকলে ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 এতিয়া বৰ্তমান পাছ কৰিলে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, আৰু যিসকলে পাছ কৰা নাই তেওঁলোকৰ বাবেও অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাব। কেতিয়াৰ পৰা আৰম্ভ হ'ব মৌখিক পৰীক্ষা আৰু জইন হ'ব কেতিয়া, স্কিল টেষ্ট হ'ব নে নহয়, সকলো এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। আৰু লগতে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে, সেয়েহে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়তো আপোনালোকে গম পাইছে, ADRE ৰিজাল্ট যেতিয়া দিয়াৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মে' মাহত আপোনালোকৰ মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট সেইখিনি হ'বলৈ গৈ আছে অতি সোনকালে। আপোনালোকে যিমান পাৰে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰক, আৰু যিসকলে ফেইল কৰিলে তেওঁলোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আগন্তুক দিনত আপোনালোকলৈ আৰু নতুন পদ ওলাবলৈ গৈ আছে, সেয়েহে আপোনালোকে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰক। আৰু ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 নতুন পদ মুকলি হ'ব। যিখিনি এতিয়া নতুনকৈ ভেকেঞ্চিখিনি নিযুক্তি দিয়াৰ পাছত তাৰপিছত আকৌ নতুন পদ ওলাবলৈ গৈ আছে। বহুতে ভিডিঅ'বোৰ নোচোৱা হৈছে কিয় নাজানো, তথাপিও আপোনালোকে ভিডিঅ'বোৰ চাবলৈ যত্ন কৰিব, কাৰণ ইম্পৰ্টেণ্ট কিছুমান ভিডিঅ' দিয়া হয়, সেইখিনি চাবলৈ নাপাহৰিব। লগতে আপোনালোকৰ জইনিং কেতিয়া হ'ব? আপোনালোকৰ জইনিং আগষ্টৰ মাহত হ'ব। মে' মাহত সেইখিনি সকলো কোৱাৰ পাছত, সকলো হোৱাৰ পাছত তাৰপিছত আপোনালোকৰ জইনিং হ'ব আগষ্টৰ মাহত। আৰু আগষ্টৰ মাহত সকলো দিয়াৰ পাছত আছাম পুলিচৰ পৰা হওক বা ADRE গ্ৰেড 4 বা গ্ৰেড 3 সেইখিনি সকলো পদ নিযুক্তি দিবলৈ গৈ আছে। সেয়েহে আপোনালোকে জাষ্ট প্ৰস্তুতিবোৰ ভালকৈ কৰক। আৰু লগতে আপোনালোকে এটা কথা কওঁ, আপোনালোকে বেয়া নাপাব, বহুতে এইটো ভুল বাৰম্বাৰ কৰি থাকে। যেতিয়া ভেকেঞ্চি ওলাব, হয়তো ৰিজাল্ট এডমিট ওলাবলৈ যেতিয়া এমাহ আছে, তাৰ এডমিট ওলাব আৰু তেতিয়াহে পঢ়িবলৈ আৰম্ভ কৰে। আৰু তেতিয়া পঢ়িলে কেনেকৈ চাকৰিটো পাব সেইটো আপোনালোকে ভাবিবলগীয়া কথা। আপোনালোকে চাকৰিটো পাবৰ কাৰণে বহুতে, আপুনি বৰ্তমান পঢ়া নাই, আপোনাৰ নিচিনা 10জনে পঢ়ি আছে, সেই 10জনে নাপায় আপুনি চাকৰিটো পাব জানো? সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়াৰ আৰম্ভ কৰক। এতিয়াৰ পৰা যদি নপঢ়ে তেতিয়া আপোনালোকৰ পাছত বিপদ হ'ব পাৰে। সেইকাৰণে নতুনকৈ ওলাবলৈ গৈ আছে, আপোনালোকে খালি পঢ়াৰ আৰম্ভ কৰক এতিয়াৰ পৰাই, তেতিয়াহে আপোনালোকে চাকৰিটো পাব। যদি আপোনালোকে এতিয়া নপঢ়ে, পাছত পঢ়িম বুলি যদি থৈ দিয়ে, তেনেকৈয়ে থাকি যাব। সেইকাৰণে পঢ়াবোৰ আৰম্ভ কৰিব লাগে এতিয়াৰ পৰাই। ভেকেঞ্চি ওলাব আৰু তেতিয়া যদি আপোনালোকে আৰু পঢ়া বাদ দি দিয়ে, আপোনালোকে আৰু ক'ত চাকৰিটো পাব? সেইকাৰণে আপোনালোকে বেয়া নাপাব কথাষাৰ কোৱাৰ কাৰণে। আৰু যদি বেয়াকৈ কিছুমান যদি কথাও কৈছোঁ, আপোনালোকে যাতে ভাই বা বন্ধু বা যিকোনো ভাবি আপোনালোকে ক্ষমা কৰি দিয়ে যেন। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ, আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।